কিন্তু আমি অৰুণাচলৰ পৰা কিনি আনিছোঁ 100 টকা। জয়ন্ত মল্ল বৰুৱাক আমি কিমান টেক্স দিব লগা হৈছে? 200 টকা। তো সৰ্বসাধাৰণ ৰাইজে ইয়াত পেঙেৰি অঞ্চলত যিমান ৰাইজ আছে তেখেতলোকে নতুন নতুন এটা ঘৰ বনাব লৈছে। এই ঘৰটো বনোৱাৰ নামত তেখেতলোকে একদম চেইন কেবল আগত পাইছিলে 5,000 টকাত, এতিয়া তেখেতলোকে কিমান ভৰিব লাগিব? 13,000 টকা। 13,000 টকাটো কমেই হৈছে। তো সেই গতিকে এনেকুৱা শোষণ নীতি জয়ন্ত মল্ল বৰুৱা আগৰ গৰু চুৰজনে বৰ্তমান শিল চুৰ কৰিব আহিছে। এইবোৰ কাৰ্য বন্ধ কৰক। আৰু এটা কথা স্পষ্টকৈ ইয়াৰ পৰা কৈছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি বাৰম্বাৰ জনাই আছোঁ, কিন্তু আমি অৰ্থ একো পোৱা নাই। সেই গতিকে আমি পেঙেৰি আজি দুঘণ্টীয়া কাৰ্যসূচী লৈছোঁ, পথ অৱৰোধ কাৰ্যসূচী। আপোনালোকক আমি ইয়াৰ পৰা জনাইছোঁ, আমি ছ'চিয়েল মিডিয়াতো জনাইছোঁ, অতি সোনকালে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই আইনখন উঠাই লওক। যেতিয়ালৈকে আমি যোৱা এমাহৰ আগলৈকে আমি 152 টকা অসমৰ ৰেভিনিউ দি আছিলোঁ, তেতিয়ালৈকে ঠিক আছিলে। তেতিয়া বন বিভাগৰ কিবা ক্ষতি হৈছিলে নেকি? তেতিয়াতো বন বিভাগ ভালকৈ চলি আছিলে, ডাম্পাৰসমূহ ভালকৈ চলি আছিলে। কিন্তু এতিয়া বন বিভাগত সেই 52 টকা দিও আকৌ 300 টকা দিছোঁ, আৰু 300 টকা দিও পাৰ চেমত দাদাগিৰি ফিজ দিছোঁ জয়ন্ত মল্ল বৰুৱাক। পাৰ চেমত এক চেম আমি চেইন কেবল কিনি আনো অৰুণাচলৰ পৰা 100 টকা, লিগেলি কিনি আনো, লিগেল প্ৰাইচ 100 টকা। কিন্তু জয়ন্ত মল্ল বৰুৱাক আমি দিব লাগে 200 টকা গুণ্ডা দাদাগিৰি টেক্স। গতিকে গৰু চোৰৰ পইচা নুজুৰিছে নেকি তেখেতক? মাছৰ চিণ্ডিকেটৰ পইচা যোৰা নাই নেকি? ব্ৰইলাৰ চিণ্ডিকেটৰ পইচা যোৱা নাই নেকি? চুপাৰী চিণ্ডিকেটৰ পইচা যোৰা নাই নেকি? আমাৰ এই নিবনুৱা ল'ৰাসমূহে এখন ডাম্পাৰ কিনি, এইখন ডাম্পাৰ চাওক, এই ডাম্পাৰখনত 60,000 টকা ইনষ্টলমেণ্ট। দুটা পৰিয়াল ইয়াত চলি আছে, এটা ড্ৰাইভাৰৰ পৰিয়াল, এটা হেণ্ডিমেনৰ পৰিয়াল। আকৌ তাৰ পৰা ক'ৰবাত অনুষ্ঠান পাতে, সেই অনুষ্ঠানবিলাকতো এই দুখীয়া ল'ৰাজনে সহায় কৰিব লগা হয় কিবা এটা দি, আৰু তাৰ নিজৰ পৰিয়ালটো আছেই, আকৌ লোনটো আছেই। এইখিনি কি আমাক জয়ন্ত মল্ল বৰুৱাই দিব নেকি? আমি যদি ইনকমৰ এক গাড়ী চেইন কেবল বিক্ৰী কৰি আমি 3,000 টকা পাওঁ, গাড়ী ভাড়া উইথ গাড়ী ভাড়াৰ সৈতে, তাৰে যদি আমি 2,000 টকা জয়ন্ত মল্ল বৰুৱাক দিওঁ, আমি 1,000 টকা, 500 টকা ড্ৰাইভাৰজনে লয়, 300 টকা হেণ্ডিমেনজনে লয়, 200 টকা আমি কি ঘেণ্টা পূজা কৰিম 200 টকা লৈ, আগৰবাতি কিনিবলৈ 200 টকা ভাল আগৰবাতি এপাকেট নাপায়। সেই গতিকে আমি কাৰ্যসূচী হাতত লৈছোঁ, যেতিয়ালৈকে উঠাই নলয় আমাৰ আন্দোলন আৰু ভয়ানক হৈ যাব।